যদি অকলে প্ৰতিবাদ কৰিবলৈ যায় আপোনালোক কোনোদিনে সফল হ'ব নোৱাৰিব দুখৰ কথা লজ্জাৰ কথা ইয়াত আজি আপোনালোক থিয় হৈ চিঞৰিব লগা হৈছে আমি অসমীয়া এইটোৰ নিচিনা লাজৰ কথা দুখৰ কথা আৰু একোৱেই নাই কিহৰ কাৰণে আপোনালোকে চিঞৰিব লাগে আমি অসমীয়া বুলি মই চিঞৰিম নে আপোনালোকক আজি দুবাৰ উঠিবলৈ ক'লে আপোনালোকক দুবাৰেই আপোনালোকে চিঞৰিলে আমি অসমীয়া মই নিচিঞৰিলোঁ মই আপোনালোকক সমৰ্থনো নজনালোঁ তাৰ এটা কাৰণ আছে কিয় আপোনালোকে অসমীয়া বুলি ক'ব আপুনি ঘৰত গৈ পেলাই মই এজন খুৰাক সুধিছোঁ আপুনি ঘৰত গৈ পেলাই ল'ৰাটোক এনেকৈ ক'ব নেকি ঐ তই ক মই তোৰ আব্বা তই ক মই তোৰ আব্বা ক'ব নেকি হা ক'ব আজি এজন ভাইটি ইয়াত ৰৈ আছা তুমি ঘৰত গৈ মাক ক'বা নেকি মা তই ক'বই লাগিব ক আম্মা ক মই তোৰ ল'ৰা বুলি ক'বা নেকি মই আজি ক'ম নেকি মই অসমীয়া বুলি নকওঁ মই স্বাভাৱিকতে অসমীয়া ক'বলৈ কি আছে কাৰ খাদ্য আছে মোক অসমীয়া নহয় বুলি কোৱা আপোনালোকেও নক'ব যেতিয়াই আপোনালোকে ক'ব আমি অসমীয়া তেতিয়া ক'ব কেলে ইমানকৈ চিঞৰিছে তাৰমানে আগতে অসমীয়া নাছিলে বুজি পালে আমি অসমীয়া তাক নচাত কৰাৰ কেপাচিটি কাৰ আছে কোন চৰকাৰৰ আছে পাৰিলে নে কওক আজিৰ পৰা এবছৰৰ আগত জানুৱাৰী মাহত মই প্ৰথম ফেচবুকত আপত্তি কৰিছিলোঁ বহুত বিজেপি চৰকাৰৰ কিছুমান জনবিৰোধী কামৰ মই আপত্তি কৰিছিলোঁ মোক পুলিচলৈ মাতি লৈ যায় এছপিয়ে ক্ৰাইম ব্ৰাঞ্চৰ এছপিয়ে ফোন কৰে ডিআইজিয়ে এডিজিপিয়ে ফোন কৰে পুলিচ কমিশ্যনাৰে ফোন কৰে মোক মাতি লৈ যায় কথা বতৰা পাতে ধুনীয়াকৈ ব্যৱহাৰ কৰি পঠাই দিয়ে মোক ধৰিব নোৱাৰিলে মোক এৰেষ্ট কৰিব নোৱাৰিলে কোনোদিন নোৱাৰে যেতিয়ালৈকে মই বেয়া কাম নকৰোঁ তেতিয়ালৈকে মোক এৰেষ্ট কৰিব নোৱাৰে আৰু মই বেয়া কাম জীৱনত নকৰোঁ লিখাৰ কাৰণে মোক এৰেষ্ট কৰিব নোৱাৰে কাৰণ কি জানে আমি ভাৰতৰ সংবিধান আৰু ভাৰতৰ আইনখনক সদায় নিজৰ মগজ আৰু বুকুত লৈ আমি কথা ক'ব লাগিব কথা কোৱাৰ আগত আমি 100 বাৰ চিন্তা কৰিব লাগিব মই কোৱা কথাটোৱে মোক কলৈ লৈ যাব মই ডেইলি 3-4টা পোষ্ট লিখোঁ ডেইলি চৰকাৰক মই দোষাৰোপ কৰি কথা কওঁ মোক কিবা কৰিব পাৰিছে 4-5 দিনমান দিছপুৰ থানাত বহুৱাই থৈছে চাহো খাবলৈ দিয়ে মোক গালি নাপাৰে মোক কয় উপায় নাই আমাৰ কি বুজে বুজক উপায় নাই আমাৰ বাইদেউ আপোনাৰ ভুল নাই আমাৰ উপায় নাই কি বুজে বুজি লওক তাৰপিছত মোক ঘৰৰ পৰা উলিয়াই দিলে হাজবেণ্ডৰ চাকৰি গ'ল তথাপিও মই মনে নাথাকিলোঁ জুই জ্বলা অসমত এটা সময় আছিলে কিছুদিনৰ পৰা এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিলে ওৱান এণ্ড অনলি বিজেপি আৰু কোনো নাই আজি মই ক'ম আপোনালোকে চবেই জানে মই ক'বই নালাগে আপোনালোকে চবেই জানে কংগ্ৰেছৰ মুখত তালা আজিৰ পৰা এমাহৰ আগলৈকে কংগ্ৰেছৰ মুখত ডাঙৰ তলা একো নামাতে ক'ৰবাত গৈ পেলাই কাৰোবাৰ ঘৰত যদি কিবা মাতে মই নাজানো একো নামাতে কা আন্দোলনৰ সময়ত আহিছিলে সেইটো বেলেগ কথা চব আহিছে তেওঁলোকো আহিছে কিন্তু বিজেপি চৰকাৰে যিমান কথা কৈ আছে মোগল বুলি গালি পাৰিলে মিয়া বুলি গালি পাৰিলে ভোট নালাগে বুলি ক'লে কংগ্ৰেছৰ মানুহে কৈছে ক'ৰবাত বাইট দিছে কিন্তু যেনে ধৰণে দিব লাগিছিলে তেনেধৰণে নাই দিয়া মই নাই দিয়া বুলি নকওঁ দিছে তুলনামূলকভাৱে কমকৈ দিছে আৰু সেই যুদ্ধ তেওঁলোকৰ লগত কি হৈ আছিলে মুখ্যমন্ত্ৰী কোন হ'ব আৰে দেশত কোনো হিচাপেই নাই মানুহ জীয়াই থাকিব নাই হিচাপ নাই তেওঁলোক লাগি আছিলে মুখ্যমন্ত্ৰী কোন প্ৰথমে মই শিখা শৰ্মাক হাত তালি দিছোঁ পোন প্ৰথমে মই শিখা শৰ্মা বাইদেউক চেলুট দিছোঁ শিখা শৰ্মা বাইদেউ লেখিকা শিখা শৰ্মা বাইদেউ ইমান বুকুত সাহস কৰি কথাখিনি ক'লে আপোনালোকে নিশ্চয় শুনিছে হয় আপোনালোকেতো নিশ্চয় শুনিলে আমি যদি সঁচাকৈ অসমীয়া আমি কেতিয়াও ক'ব নালাগে আমি যে অসমীয়া কাৰণ আমি জন্ম পাই অসমীয়া অসমৰ মাতৃভূমিত ডাঙৰ দীঘল হৈছোঁ বোকা পানী গছকি আমি হৈছোঁ অসমীয়া শিক্ষা বাইদেৱে কোৱা কথাখিনি
একেবাৰে সত্য কথা। বুকুত সাহস থাকিলে নহ'ব, বুকুত দম থাকিলে নহ'ব, সমাজৰ কাৰণে ওলাই আহিবও লাগিব। ঘৰত যদি বহি ঘৰৰ ৰজা হ'লে নহ'ব, সমাজৰো ৰজা হ'ব লাগিব। যদি মই কওঁ তোৰ কইনা হয়নে, আমিতো নিজে জানো মই কাৰ কইনা, মাকেতো নিজে জানে মোৰ সন্তান কোন। শিখা বাইদেৱে কোৱা কথাখিনি স্পষ্ট কথা, সকলোৱে ওলাই আহিব লাগে। যদি আপোনালোকে কিছুমান কথা ক'ব বিচাৰে, বুকুত সাহস বান্ধি ওলাই আহিব, বুকুৰ মাজত ভৰাই নথব যিকোনো কথা। কাৰণ আমি গণতন্ত্ৰৰ দেশৰ নাগৰিক, কাৰণ বাক স্বাধীনতা আপোনাৰো আছে মোৰো আছে। দ্বিতীয়গৰাকী নোলাব আৰু শিখা শৰ্মা বাইদেউৰ দৰে, গম পাইছেনে? শিখা শৰ্মা বাইদেৱে স্পষ্টকৈ কয়, আপোনালোকে নিশ্চয় গম পাইছে শিখা শৰ্মা বাইদেৱে জেললৈ গৈছে, পুলিচে লৈ যায়, কিন্তু পুলিচে নি পিনে বহাই থৈ দিয়ে, কয় মোৰ ডিউটি, উপায় নাই। সেইটোত আপোনালোকে নিশ্চয় বুজি পাইছে। কাৰণ শিখা শৰ্মা বাইদেৱে স্পষ্টকৈ কথা কয়, অকণো ভয় নকৰে, বুকুত সাহস কৰে, অকণো ভয় নকৰে। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই অনুমান কৰিব পাৰিছে, কাৰণ বুকুত ডাঠি ওলাই আহে জনতাৰ সন্মুখলৈ, কোনো ভয় নকৰে। আপোনালোকে পাৰিবনে এনেকৈ ওলাই আহিবলৈ? কাৰণ আমাৰ বাক স্বাধীনতা যিহেতু আছে, বহুত এচাম মানুহে ভয় কৰে কথাখিনি স্পষ্টকৈ খুলি ক'বলৈ, কাৰণ মোক কোনোবাই ভয় দেখুৱাব নেকি, মোক মাৰিব নেকি, কাটিব নেকি। কেতিয়া আপোনালোকে ভয় নকৰিব। যদি আপোনালোকে ভয়াতুৰ দৰে ঘৰত সোমাই থাকে, তেতিয়াহে আপোনালোকে ভয়াতুৰ বুলি আপোনালোকক ক'ব। কাৰণ আপোনালোকে নিজৰ অসমত থাকি, নিজৰ মাতৃভূমিত থাকি, নিজৰ স্বাধীন অসমত গণতান্ত্ৰিক দেশত থাকি আপোনালোকে ওলাই আহক, অকণো ভয় নকৰিব। আপোনালোকে যিমান পাৰে আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব, আপোনালোকে ওলাই আহক, দলে বলে ওলাই আহক, আমাৰ অসমীয়া হিচাপে ওলাই আহক। কিন্তু আমি চিঞৰি চিঞৰি ক'ব নালাগে মই অসমীয়া বুলি। আপোনালোকে অসমীয়া বুলি নিচিঞৰি আপোনালোকে দেখাই দিয়ক, ওলাই আহক, দলে বলে ওলাই আহক। আৰু শিখা শৰ্মা বাইদেউক আপোনালোকে এটা কমেণ্ট কৰক। আৰু ভিডিঅ'টো যদি মোৰ পোনপ্ৰথমবাৰ বাবে আপোনালোকে চাই আছে, ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু এতিয়া কি হৈ আছে আপোনালোকে গম পায়, কা আন্দোলন, এতিয়া আমি নামানো, সকলোৱে এটা কমেণ্ট কৰিব। আৰু যিহেতু বাতিল কৰিবলৈ বহুত দল সংগঠনে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ, আপোনালোকে বিচাৰে আপোনালোকেও প্ৰতিবাদ কৰিবলৈ ওলাই আহক। যদিহে আপোনালোকে একোজন অসমৰ মাতৃভূমিত ডাঙৰ দীঘল হৈছে, যদিহে আপোনালোকে গণতান্ত্ৰিক দেশৰ নাগৰিক, যদিহে আপোনালোকে ভাবে আমাৰ বাক স্বাধীনতা আছে, আপোনালোকে ওলাই আহক। ভিতৰত সোমাই আপোনালোকে এনেই সময় নষ্ট নকৰিব। আমি একোজন ভাৰতীয় নাগৰিক, আৰু নাগৰিক হিচাপে আমাৰ ক'বলৈও অধিকাৰ আছে। আমাৰ য'ত যি নেকি ভুল হয়, ভুলবিলাক আমি শুধৰাবলৈও আমাৰ ক্ষমতা আছে, আমাৰ অধিকাৰ আছে। লাগিলে যোনেই নহওক, মন্ত্ৰী হওক, MLA হওক, প্ৰত্যেকৰে বাক স্বাধীনতা আছে, কাৰণ আমি গণতান্ত্ৰিক দেশৰ নাগৰিক, নহয় জানো? এচাম মানুহে ভয় কৰে যে মোক ভাবুকি দিব নেকি, মাৰিবলৈ আহিব নেকি। কিন্তু মাৰিবলৈ ভাবুকি দিয়ক, হ'লেও আপোনালোকে ভয় কৰিব নালাগে। কাৰণ আমি ভুল নকৰোঁ, আমি ভুল কৰিলেহে ভয় কৰিম। যদি আমি শুদ্ধ পথত থাকোঁ, কিয় ভয় কৰিব লাগে? যদি আমাৰ ভাৰতখনৰ স্বাধীনৰ কাৰণে কনকলতাহঁতে, বীৰ কুশল কোঁৱৰহঁতে যদি নিজৰ জীৱন ত্যাগ নিদিলহেঁতেন, শ্বহীদ নহ'লহেঁতেন, আমাৰ ভাৰতখন স্বাধীন হ'লহেঁতেন নে বাৰু? কেতিয়াও নহ'লহেঁতেন। কাৰণ অসমৰ মানুহে প্ৰায় এচামে কিবা হ'ব বুলি ভয়তে জোপোকা মাৰি ভিতৰত সোমাই থাকে। এচাম মানুহে নিজৰ জননী আই, জন্মভূমি, নিজৰ মাতৃভূমিখনক ৰক্ষা দিবৰ কাৰণে বুকু ফিন্দাই ওলাই আহে। এয়াই হৈছে আমাৰ অসমৰ জাতি, আমাৰ সংস্কৃতি। আমি সকলোখিনি জীয়াই ৰাখিব লাগিব। কাৰণ আমি অসমত থাকি অকল নিজক চালে নহ'ব, প্ৰত্যেককে চাব লাগিব। আমাৰ অসমখন, নিজৰ জননী মাতৃভূমিখনক আমি বচাব লাগিব। যদি কোনোবাই কিবা কৰে, আমি বুকু ডাঠি ওলাই আহিব লাগিব। আৰু এই শিখা বাইদেউৰ কথা আপোনালোকে স্পষ্টকৈ শুনিলে, মই নকলেও হ'ব। আৰু আপোনালোকে শিখা বাইদেউক
এটা কমেণ্ট কৰিব আপোনালোকে ভিডিঅ'টো চাই তলত আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ইয়াকে ক'লোঁ, জয় আই অসম।